অলপ মানে বিলাহী কাটি দিব, অলপ গাজৰ কাটি দিব, তাৰপিছত তিয়ঁহ অলপ কাটি দিব, দি কিনে স্লাড বনাব। আৰু যদি পাৰে টেঙা দৈ অকণমান দি ল'ব, তাতে দি লৈ সেইটো খাব। 1 বাটিমান খাই দিব। খাই কেনে বেছি সময় নহয়, খোৱাৰ 10 মিনিটমান পিছত আকৌ এগিলাচ মানে গৰম পানী খাই দিব, খাই শুই যাব। শেষ। তাৰপিছত আহিল কি চেহেৰি। চেহেৰিৰ সময়ত খাব আপোনালোকে। চেহেৰিৰ সময়ত খাব, চেহেৰিৰ সময়ত উঠিব। মনত ৰাখিব, চেহেৰি শেষ হোৱাৰ 1 ঘণ্টা বা 45 মিনিট আগতে খাব। চেহেৰিৰ সময়ত উঠি আগতে ব্ৰাছ কৰি তাৰপিছত 1 গ্লাছ গৰম পানী খাই দিব, কুহুমীয়া। খাই কেনে 5 মিনিট পিছত ভাত খাই দিব। যিহেতু আমাৰ প্ৰধান খাদ্য হ'ল ভাত খাই দিব। আপুনি মাছ মাংস যি খাই খাব, অসুবিধা নাই। যিহেতু ৰমজান মাহ আৰু খাবলৈ মন যায়, সেইকাৰণে খাব। কিন্তু মাংসটো পাৰিলে কমাই খাব, মাছটো খাব মাংস, কিন্তু কমাই খাব। আৰু তেলটো কম ব্যৱহাৰ কৰিব। হ'ল, আপুনি ভাত যিমান পাৰে খালে, খোৱাৰ পিছত আপুনি 1 ঘণ্টা আগত যে খাব দিলোঁ, খোৱাৰ পিছত যেতিয়া আপোনাৰ মানে চেহেৰি শেষ হওঁ অৱস্থা, তেতিয়া আপুনি কি কৰিব, এই কলটো যে খাব মানা কৰিছিলোঁ, এটা কল খাই দিব। অলপ এনাৰ্জি আহিব দিনটোৰ কাৰণে। খাই কেনে আকৌ 1 গিলাচ পানী খাই দিব, কুহুমীয়া গৰম পানী খাই দিব। যিহেতু 1 ঘণ্টা আগত ভাত খাইছে, এতিয়া খাই কেনে এতিয়া আৰামছে শুই যাব। আৰু মানে টোপনিটো 3-4 ঘণ্টা যি হয় হ'ল। দিনত অলপ যেতিয়া ৰোজা ৰাখিব, অকণমান কাম কৰিব, খোজকাঢ়া কাম, মানে খোজকাঢ়িব নালাগে, ঘৰৰ অলপ কাম কৰিব। এনেকৈ বেছি নহয়। যদি ডায়েট চাৰ্টটো ফ'ল' কৰোঁতে আপোনাৰ প্ৰব্লেম হয়, আগতে 3 দিন বাছি লওক, তাৰপিছত নেক্সট আকৌ 3 দিন কৰিব। এনেকৈ কৰি যাওক। ইনশাআল্লাহ চাব আপোনাৰ মানে এটা সময়, যিহেতু সময়মতে খোৱা লোৱা হৈ আছে, আপোনাৰ ফলপ্ৰসূ হ'ব। এইখিনিয়ে, এইটো ফ'ল' কৰক, পাই যাব। ধন্যবাদ।